নমস্কাৰ, এল লাইভৰ এই বিশেষ অনুষ্ঠানটোলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। 1972 চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত হৈছিল আৰু সেই সিদ্ধান্ত অনুসৰিয়ে 1973 চনৰ 16 মাৰ্চৰ পৰা সেই সময়ৰ অস্থায়ী ৰাজধানী দিছপুৰত তেতিয়াৰ বাজেট অধিৱেশনখন অনুষ্ঠিত হৈছিল আৰু 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হ'ল সমগ্ৰ দেশতে আৰু তাৰ পাছত 42 সংখ্যক সংশোধনী ঘটোৱা হ'ল ভাৰতৰ সংবিধানত আৰু সেই অনুসৰি অসমকে ধৰি কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল 6 বছৰীয়া কৰা হ'ল, অৰ্থাৎ এবছৰ বৃদ্ধি কৰা হ'ল আৰু সেইবাবেই 72ৰ পৰা 77ত কাৰ্যকাল সমাপ্ত হ'লগৈ পঞ্চম অসম বিধানসভাৰ কাৰ্যকাল আচলতে সমাপ্ত হ'ল 1978 চনত আৰু 1978 চনত তেতিয়া ষষ্ঠ অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ল আৰু সেই নিৰ্বাচনত জয়লাভ কৰি আহিল গুৱাহাটী পূব গুৱাহাটী সমষ্টিৰ পৰা এগৰাকী সফল ডেকা তেতিয়া যিগৰাকী ডেকা যুৱক তেওঁ তাৰ আগতে গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলৰ আছিল। জৰুৰীকালীন অৱস্থাৰ সময়তো তেখেত যথেষ্ট আতিশয্যৰ সন্মুখীন হৈছিল আৰু একেবাৰে যুৱ অৱস্থাৰ পৰাই সমাজ সেৱাত তেওঁ ব্ৰতী আছিল আৰু আজিও এই বয়সতো তেওঁ সমাজ সেৱাত ব্ৰতী হৈ আছে, যি সমাজ সেৱাৰ সমাজ কৰ্মৰ বাবে ভাৰত চৰকাৰে তেওঁক 2016 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছে। আজি আমি তেখেতক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। সেইগৰাকী বিশিষ্ট ব্যক্তি হ'ল শ্ৰীযুত অজয় কুমাৰ দত্ত। দত্ত ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ষ্টুডিঅ'লৈ আৰু আপোনাৰ স্মৃতি ৰোমন্থন আচলতে 1978 চনৰ পৰা 83 চনলৈ আপুনি অসম বিধানসভাৰ ষষ্ঠ অসম বিধানসভাৰ সদস্য আছিল। সেই সময়তে এটা খুব হয়তো অলপ অদ্ভুত ধৰণৰ পৰিৱেশ এটা আছিল যে কেইবাগৰাকী দিগ্গজ নেতা আপুনি পাইছিল, সান্নিধ্য পাইছিল, জৰুৰীকালীন অৱস্থা সামৰণি পৰিল, এটা খেলিমেলি অৱস্থা এটা, তাৰ আগতে 6 বছৰীয়া কাৰ্যকাল হ'ল আৰু ৰাজধানীও স্থানান্তৰ হ'ল। গতিকে সেই সময়ৰ অনুভূতি কেনে আছিলে? এটা অদ্ভুত পৰিৱেশ আছিলে। প্ৰথমতে মই আপোনাক ধন্যবাদ জনাইছোঁ। মোৰ নিশ্চয় সাধাৰণ সমাজকৰ্মীক আপুনি আপোনাৰ এই নতুনকৈ আৰম্ভ হোৱা আছাম এছেম্বলি লাইভত আমন্ত্ৰণ কৰাৰ কাৰণে। আচলতে মই আপোনাক কওঁ যে অসম বিধানসভাৰ এইটো ALA লাইভ এইটো বৰ্তমান যিগৰাকী অসম বিধানসভাৰ অধ্যক্ষ শ্ৰীযুত বিশ্বজিৎ দৈমাৰী, ধন্যবাদ। তেখেতে এটা সুদীৰ্ঘকাল ৰাজ্যসভাৰ সদস্য আছিলে, তেখেতৰ অভিজ্ঞতা যথেষ্ট, তেখেতৰে এটা ব্ৰেইন চাইল্ড বা সপোনৰ বুলি ক'ব লাগিব আৰু আমিয়ে সেইটো অসম বিধানসভা এইটো প্ৰথম ভাৰতৰ যে আমি এনেধৰণৰ ডিজিটেল মিডিয়া এটা আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকক যিসকলৰ অভিজ্ঞতা আছে, বৰঙণি আছে, সেইসকল লোকৰ পৰা হয়তো দৰ্শকসকলে আমাৰ ALA লাইভৰ জৰিয়তে আপোনালোকৰ অভিজ্ঞতা শুনি নিশ্চয়কৈ কিছু কথা শিকিব পাৰে। বহুত ধন্যবাদ। মোৰ এইটো এটা বিশেষ পৰিৱেশ। তাৰ আগতে মই ক'ম, এই অসম বিধানসভা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ গণতন্ত্ৰৰ আটাইতকৈ সৰ্বোচ্চ পীঠস্থান বুলি ক'ব পাৰি। কিন্তু 1935 এক্ট, যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935 এক্ট মতে 1937 ইলেকশ্যন হ'ল আৰু ইলেকশ্যন হোৱাৰ পিছতে এই 7 এপ্ৰিলত প্ৰথম বিধানসভা স্থাপিত হৈছিলে আৰু সেইদিনা ৰিড চাহাব আছিল গভৰ্ণৰ, তেওঁ হুকানহুল্লাহ বুলি এজন অফিচাৰক তেওঁ দায়িত্ব দিছিলে প্ৰিজাইডিং অফিচাৰ হিচাপে। আৰু আচৰিত কথা, তেতিয়া কংগ্ৰেছৰ বসন্ত দাস 56 আউট অফ 108 56 ভোট পাই পেলাই বসন্ত দাসে ইলেক্টেড হ'ল। তেওঁ 13 তাৰিখ পৰাজিত কৰি মুছলিম লীগৰ। কিন্তু আচৰিত ঘটনা ঘটি গ'ল, উইদিন হাফ এন আৱাৰ উল্টা পাল্টা হৈ গ'ল। ৰাজা অজিত নাৰায়ণ দেৱ কংগ্ৰেছৰ কেণ্ডিডেট, তেওঁ 1 ভোটত হাৰি গ'ল। ডেপুটি স্পীকাৰ আহি গ'ল মুছলিম লীগৰ এজন মানুহ। তাৰপিছত বসন্ত দাস এই 37ৰ পৰা 46লৈকে গভৰ্ণমেণ্ট বহুত চেঞ্জ হৈছে, বহুত কিবা কিবি হৈছে, কিন্তু এটা আচৰিত কথা মই তাক কথা কৈছোঁ, এইটো মানে ছিংগল মেজৰিটি পাৰ্টি আছিল কংগ্ৰেছ, কিন্তু ব্ৰিটিছৰ ডিভাইড এণ্ড ৰুলৰ পলিচিত আৰু দিল্লীত তেতিয়া কংগ্ৰেছৰ লিডাৰ যিবোৰ আছিলে, বিশেষকৈ মৌলানা আজাদ, আবুল কালাম আজাদ আৰু জৱাহৰলাল নেহৰু, তেওঁলোক অনিহাৰ কাৰণে এইটো মুছলিম লীগ গভৰ্ণমেণ্ট আহি গ'ল। কাৰণ বসন্ত দাসৰ ইলেকশ্যন তাত নিৰ্ভৰ কৰে। মই এইকাৰণে অলপ পিছুৱাই গ'লোঁ, পিছুৱাই নগ'লে লাভ নাই। তাৰপিছত কি হ'ল, আমি এইটো কৰ্তন হ'ল বহুত ভাৱে। 1946ত গোটেই ভাৰতবৰ্ষত ক'তো ৰেফাৰেণ্ডাম নহ'ল, আমাৰ অসমতে ৰেফাৰেণ্ডাম হ'ল আৰু চিলেট এটা আশ্চৰ্যজনকভাৱে তাত খাটি খোৱা মানুহখিনি, টি গাৰ্ডেন লেবাৰখিনিক বাদ দি পেলাই ভোটাৰ লিষ্ট হ'ল, সেইকাৰণে চিলেটখন গুচি গ'ল পাকিস্তানত। আৰু এইটো আমাৰ অসমৰ বিধানসভাত ডাইৰেক্ট আঘাত আহিলে। তাৰপিছতে অসম বিধানসভাত পৰা এক এক কৰি নাগালেণ্ড,
মিজোৰাম লাষ্ট গ'ল আপুনি যিটো উল্লেখ কৰিলে মেঘালয় গুচি গ'ল মেঘালয় ৭২ তেতিয়া ৰাতাৰাতি ইয়াত এটা গোডাউন আছিলে এইটো এটা গোডাউনত স্থানান্তৰিত কৰিলে এইটো ভাল কৰিছে নে বেয়া কৰিছে এইটো বিতৰ্ক আছে কিন্তু ইমান সোনকালে আহিব নালাগিছিল কোনো পৰিস্থিতি একো নাই আহি ৰাতাৰাতি খেত আছিলে এইটো এটা সৰু ৰাস্তা বশিষ্ঠলৈ যোৱা ৰাস্তা খেজুৰ গছবিলাক আছে দুইফালে তাতে আহি গ'ল ৰাজধানী হঠাতে এটা অদ্ভুত পৰিৱেশ আৰু ৭৪ত গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যন 1889ত মিউনিচিপালিটি বৰ্ড হৈছিলে 1913 ফাৰ্ষ্ট ইলেক্টেড বডি হৈছিলে এই মিউনিচিপালিটি বৰ্ডৰ মানে 1974 প্ৰথম কৰ্পৰেশ্যন এক্টত আৰু 74 ইলেকশ্যন হ'ল এটা অলৰেডি প্ৰক্ৰিয়া আৰম্ভ হ'ল তাতে মই ৰাজ্যৰ প্ৰতিনিধি ইণ্ডিপেণ্ডেণ্ট হিচাপে মই জিকি আহিছিলোঁ বহুত ভোটত এইটো কথা নহয় 74ত বহুতকেইটা পৰিৱৰ্তন হ'ল তাৰ সুযোগত 1972 জেনেৰেল ইলেকশ্যনত 354 চিট আজিলৈকে হোৱা নাই হায়েষ্ট নম্বৰ ভোট পাই পেলাই কংগ্ৰেছ আহি গ'ল কিন্তু অতিৰিক্ত অধিকাৰ পালে স্বৈৰাচাৰীটো আহি যায় নেকি যে স্বৈৰাচাৰীটো আহি গ'ল লাহে লাহে দুৰ্নীতি বাঢ়ি গ'ল জয়প্ৰকাশ নাৰায়ণৰ মুভমেণ্ট আৰম্ভ হ'ল মানে গোটেই পলিটিকেল এটা চেঞ্জ আহিল ভাৰতবৰ্ষৰ চাৰিওফালে এটা অদ্ভুত পৰিৱেশ সম্পূৰ্ণ বিপ্লৱৰ তেওঁ ধ্বনি দিলে 1974 ৰেলৱে ষ্ট্ৰাইক হ'ল ৰেলৱে ষ্ট্ৰাইকত সাংঘাতিক অৱস্থা হ'ল দেশত ইতিমধ্যে আহি গ'ল এলাহাবাদ হাইকোৰ্টৰ জাজমেণ্ট ৰাজনাৰায়ণে কৰা ইলেকশ্যনত তেওঁৰ ইলেকশ্যনটো আমাৰ তাহানি ইন্দিৰা গান্ধী ইলেকশ্যনটো নাৰায়ণ ভয়ত হৈ গ'ল তেওঁ এইটো নামানিলে সুপ্ৰিম কোৰ্টত হাৰিলে নামানি পেলাই এই মাৰি ডিক্লেয়াৰ কৰিলে 25 জুন মাজনিশা 1975ত আৰু ধৰপকড আৰম্ভ হৈ গ'ল আমাৰ ইয়াতেও আগতে বিশ্ব গোস্বামীক দুদিন আগতে এৰেষ্ট কৰিছিলে বৰপেটা ইলেকশ্যনৰ কাগজ লৈ গৈ আছিলে গোলাপ বৰবৰা দুলাল বৰুৱা ৰেণুকাদেৱী বৰকটকী ৰমণী বৰ্মন আমাৰ ছচিয়েলিষ্ট আৰু আদাৰ্ছ অপজিশ্যন এৰেষ্ট কৰি ইভেন দেৱেশ্বৰ শৰ্মা তেতিয়া 80 বছৰ হৈ গৈছে আৰু কংগ্ৰেছৰ ভীষ্ম পুৰুষ 1942 গণ পৰিষদৰ মেম্বাৰ প্ৰাক্তন স্পীকাৰ প্ৰথম গভৰ্ণৰ নহয় তেওঁ অভিভাৱক হিচাপে মণিপুৰত আছিলে এইগৰাকী মানুহকো এৰেষ্ট কৰিলে চন্দ্ৰশেখৰক এৰেষ্ট কৰিছিলে কংগ্ৰেছক তেতিয়া পৰিৱৰ্তন এটা আহি গ'ল তেতিয়া 42nd এমেণ্ডমেণ্ট আনিলে আমি ইমাৰ্জেঞ্চি প্ৰথম দিনাই মোৰ বিৰুদ্ধে মিছা প্ৰয়োগ হ'ল ৰেণুকাদেৱী বৰকটকীয়ে মহিলা ডেপুটি লিডাৰ অপজিশ্যনৰ লিডাৰ অফ দ্য অপজিশ্যন দুলাল বৰুৱা এওঁলোকক চবকে গ্ৰেপ্তাৰ কৰিলে গোলাপ বৰবৰা তেতিয়া MP শ্বিপটো গৈছে তেওঁকো গ্ৰেপ্তাৰ কৰিলে এনেকুৱা বহুত এটা অদ্ভুত পৰিৱেশ হ'ল মিছা হ'ল মই পলাতক হ'লো মই আণ্ডাৰগ্ৰাউণ্ড ৱাৰ্কৰ কাৰণে মই চাৰেণ্ডাৰ নকৰিলোঁ মোক এৰেষ্ট কৰিব আহিলে প্ৰথম দিনাই 26 জুন মই তাৰপিছত মই আণ্ডাৰগ্ৰাউণ্ড আমি যোগাযোগ হৈ প্ৰায় এই স্বৈৰাচাৰৰ বিৰুদ্ধে যিটো সংগ্ৰাম হৈছিল মই গৰ্বৰ সৈতে কৈছোঁ তাত মই পাৰ্টিচিপেট কৰিছিলোঁ আৰু গণতন্ত্ৰ ঘূৰাই অনাত আমি সফল হৈছিলোঁ আৰু 77ত যেতিয়া উইথড্ৰ কৰিলে তাৰ 42nd এমেণ্ডমেণ্ট কৰি পেলাই এছেম্বলিবিলাকৰ 6 বছৰ কৰি দিলে লাগিলে আৰু বঢ়াবতি কৰি দিলে এই 42nd এমেণ্ডমেণ্টৰ পিছতে 77 ইলেকশ্যন হ'ল উল্টা ফল হৈ গ'ল গোটেই নৰ্থ ৱেষ্ট এণ্ড ইষ্টাৰ্ণ ইণ্ডিয়াৰ পৰা ৱাইপ আউট হৈ গ'ল কংগ্ৰেছ দুটা ভাগ তাৰ আগতে হৈছিল যিটো কংগ্ৰেছ আনিছিলে ইন্দিৰা গান্ধী ভিভি গিৰি ৰাষ্ট্ৰপতি ইলেকশ্যনৰ সময়ত বিবেকৰ আহ্বান কৰি দিলে সঞ্জীৱ ৰেড্ডীক হেৰুৱাই দিলে নিজৰ পাৰ্টীত তেওঁ স্প্লিট কৰিছিলে তেতিয়া ইন্দিৰা গান্ধীৰ পাৰ্টীটো কংগ্ৰেছটো খুব বেয়াকে হাৰিলে আৰু কংগ্ৰেছক কম ভোট পালে বহুত দক্ষিণ ভাৰতত কিছুমান পালে কিন্তু পূৰ্ব ভাৰতত অসমত কিন্তু তেওঁলোকে 10টা চিট পালে আৰু আমাৰ জনতা পাৰ্টি নতুনকৈ জেলৰ ভিতৰতে গঠিত হৈছিল শ্ৰীকৃষ্ণ যেনেকৈ জেলৰ ভিতৰত জন্ম হৈছিল জনতা পাৰ্টিৰ জন্ম জেলৰ ভিতৰত আৰু তেওঁৰ চক্ৰটো আমাৰ চক্ৰৰ পৰা মিলো আছিল আচ্ছা যিহওক তেওঁৰ হাতৰ সুদৰ্শন চক্ৰ আছিল আমাৰ যন্ত্ৰৰ চক্ৰটো আছিলে যিহওক এই তেতিয়া 78 যেতিয়া ইলেকশ্যন তেতিয়াও মই আণ্ডাৰগ্ৰাউণ্ড আছিলোঁ মোৰ এগেইনষ্টত ভিছাটো দিয়াই উইথড্ৰ হোৱা নাই এবস্কণ্ডা ডিক্লেয়াৰ কৰি উইথড্ৰ হোৱা নাই আৰু আপুনি যিটো কৰে কৰ্পৰেশ্যন ইলেকশ্যন সেইটো ইলেকশ্যন এমাৰ্জেঞ্চি অহাৰ লগে লগে এইটো ছুপাৰচিড কৰি দিলে ইট ৱাজ ছুপাৰচিডেড তাতে 4জন আমি 2জন পৰিলোঁ মই ভাস্কৰ শৰ্মা বুলি জনসাধাৰণৰ মানুহ সমীৰ দাস CPM-ৰ আৰু এজন তালুকদাৰ হৰেকৃষ্ণ তালুকদাৰ CPM-ৰ এই 4জন মিছা পৰি গ'লোঁ এইটো ছুপাৰচিড কৰি দিলে এইকাৰণে যেতিয়া একো নাই গণতন্ত্ৰ নাই ইলেকশ্যন হ'ল আৰু ইলেকশ্যনত 77 আৰু 78ৰ ভিতৰত এক বছৰ আমি বৰাজী দেশাই এটা ঘোষণা কৰিলে যে 42nd এমেণ্ডমেণ্ট আমি কাৰেকশ্যন কৰিম কিন্তু তথাপি য'ত য'ত কংগ্ৰেছ হাৰিছে তাতে ইমিডিয়েটলি এছেম্বলি ইলেকশ্যন হ'ব আৰু য'ত য'ত কংগ্ৰেছ জিকিছে দে উইল কণ্টিনিউ সেই হিচাপে
ইয়াতে 6 বছৰ কণ্টিনিউ কৰিলে আৰু বাই দেট টাইম অসমৰ ক্ষেত্ৰত যিটো জনতা বঁটা মানে পাব্লিকৰ যিটো বিপ্লৱৰ এটা মানে শান্তিপূৰ্ণ বিপ্লৱ এটা আহিছিল গোটেই ভাৰতবৰ্ষত সেই বঁটা কিন্তু কমি আহিছে আৰু আমাৰ এই প্ৰতিবেশী ৰাজ্য CPM জনতাৰ লগত আছিলে পাৰ্লামেণ্টত যেতিয়া ফাট পালিলে CPM কিন্তু লেফটিষ্ট পাৰ্টি উইথ দ্য আদাৰ লেফটিষ্ট পাৰ্টি CPM পাৱাৰত আহি গ'ল পশ্চিমবাংলা আৰু ত্ৰিপুৰা সেইটো পৰিস্থিতি আমাৰ অসমৰ ইলেকশ্যনটো হ'ল আৰু তেতিয়া আমাৰ প্ৰথম এটা বহুকেইটা কথাই নতুন হ'ল আমি সম্পূৰ্ণ মেজৰিটি আমি পোৱা নাছিলো উই গট অনলি 53 এজন ইণ্ডিপেণ্ডেণ্ট চবত পাইছিলো 54 আমি শ্বৰ্ট আছিলো প্ৰথম এটা হ'ল প্ৰথম অকংগ্ৰেছী চিফ মিনিষ্টাৰ হ'ল অকংগ্ৰেছ চৰকাৰ হ'ল আৰু প্ৰথম কোৱালিশ্যন গভৰ্ণমেণ্ট হ'ল অসমত আমি PTC প্ৰেছ ট্ৰাইবেলছ কাউন্সিল যিহঁতৰ দাবী আছিল উদয়াচল মুভমেণ্টৰ সমৰ ব্ৰহ্ম চৌধুৰী চৰণ নাৰ্জাৰী তেওঁলোকে 5জন মানুহ আমাৰ চৰকাৰক সমৰ্থন আগবঢ়ালে তথাপি 4টা শ্বৰ্ট আছিলে CPM আমাক সমৰ্থন আগবঢ়াইছিলে বাহিৰৰ পৰা আমাৰ কোৱালিশ্যন নহয় কিন্তু তেওঁলোকে উইথড্ৰ কৰি লৈছিলে 19 মাহ পিছতে এইখিনি হ'ল ইতিহাস তেতিয়া মোক আচৰিত কথা ইয়াতে মই যে ইষ্ট গুৱাহাটী নিচিনা ঠাইত মই পাম হয়তো মই ইমাৰ্জেঞ্চি কামৰ কাৰণেই নেকি যাতে গৌৰীশংকৰ ভট্টাচাৰ্যদেৱ বিশ্ব গোস্বামী দেৱৰ নিচিনা প্ৰাজ্ঞ নেতা থকা স্বত্তেও দিল্লীৰ পৰা মোক দিলে মোক প্ৰথম ৱেষ্ট গুৱাহাটী দিলে মই প্ৰতিবাদ কৰিলো মই ইষ্ট গুৱাহাটীত মোৰ জন্ম তেওঁলোকৰ ফৰ্মুলা শুনি পেলাই মোৰ বেয়া লাগিলে কিবা এটা বেলেগ মানে কোন জাতি কি আছে মানে মই এইটো বিশ্বাস নকৰো মোক আল্টিমেটলি ইষ্ট গুৱাহাটীত দিলে আৰু খুব ডাঙৰ ইলেকশ্যন হৈছিলে এইটো এটা আই থিংক ইট ৱাজ দ্য লাষ্ট পলিটিকেল ইলেকশ্যন আছাম কোনো বায়াছনেছ নাছিলে কোনো ৰকম কমিউনিটি খেলা নাছিলে কোনো ৰকম প্ৰেছাৰ নাছিলে আৰু কোনো ৰকম ডিভিজন নাছিলে পলিটিকেল ফাইট আছিলে সেই 78 চনত কোন কোন জয়লাভ কৰি আহিছিল মই এইটো মই কওঁ আমি জনতা পাৰ্টি 53টা পাইছিলো আমাৰ নেক্সট পাৰ্টি আছিল কংগ্ৰেছ এছ শৰদ সিঙৰ নেতৃত্বত তেওঁলোকে 26টা পাইছিলে কম পোৱা নাই ভাল পাইছিলে আৰু পাৰ্চেণ্টেজ ভোটো আমাতকৈ অলপ কম পাইছিলে 4টা 5টা আৰু থাৰ্ড আছিলে CPM 11জন আহিছিলে লেফটিষ্ট পাৰ্টি ইমান ভোট কেতিয়া পোৱা নাই মানে এটা ৰাজ্যৰ বেলেগ এটা পৰিৱৰ্তন দেখা গ'ল ত্ৰিপুৰা আৰু পশ্চিমবংগৰ ইলেকশ্যনৰ প্ৰভাৱটো আহি গ'ল নহয় বৰাক ভেলীৰ পৰা 4জন CPM জিকি আহিলে আৰু অসমত বিভিন্ন 11জন এজন ছাপৰ্টেড আছিলে 12জন CPI 5টা RCPI যিটো RCPI অসমৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ নাম এজন আহিছিল নাই 5জন আহিছিল খগেন বৰবৰুৱা আগত জিকি আহিছে যিজন মানুহ বিমলা চলিহাক হেৰুৱাইছিলে বিমলা চলিহাৰ সহায় লৈ পেলাই বিমলা চলিহাই তেওঁক টকা দি গাড়ীবিলাক সহায় কৰিছিলে চেলেঞ্জ কৰিছিলে তুমি গাড়ী আৰু টকা পালে জিকিব পাৰিবা জানো বোলে হয় এটা গাড়ী আৰু টকাত পালে মই এইবাৰ জিকিলে তুমি হাৰিলাহেঁতেন ইট ৱাজ পলিটিক্স ইন আছাম এই খগেন বৰবৰুৱা আহিছিলে আৰু এজন ধিঙৰ পৰা এজন আহিছে বিপ্লৱী মানুহ নামটো মনত আছে মুছলিম জেণ্টলমেন তেওঁ জিকি আহিছিলে বাণেশ্বৰ শইকীয়া তেওঁলোকে 5জন আহিছিলে SUCI 2জন আহিছিলে CPI MLA ফণী মেধি আহিছিলে এজন মুছলিম লীগৰো এজন আহিছিলে আৰু আন 8জন আছিলে বিভিন্ন ইণ্ডিপেণ্ডেণ্ট বা এনেকৈ আহিছিলে এটা অদ্ভুত হোচ-পোচ আৰু তেতিয়া PTC আমাৰ গভৰ্ণমেণ্টৰ চামিল কৰি লোৱা হ'ল আৰু PTC নেতা আমাৰ সমৰ ব্ৰহ্ম চৌধুৰীক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কেবিনেট মিনিষ্টাৰ কৰা হ'ল গতিকে এটা মানে খুব তাৎপৰ্যপূৰ্ণ কথা যে সেই সময়ত গোলাপ বৰবৰুৱাদেৱৰ মন্ত্ৰীসভাটো এটা গুৰুত্ব লাভ কৰিছিল বা আৰু আপোনাক আমি তেতিয়া আমি সৰু কিন্তু দেখিছিলোঁ যে আপুনি লক্ষধৰ চৌধুৰী বা তেখেতসকলৰ লগত খুব তেখেতৰ সান্নিধ্যত ঘূৰিছিল আপুনি যথেষ্ট স্কুললৈ গৈছিল আপোনাৰ লক্ষধা আমাৰ যেতিয়া মই আপুনি 74 ইলেকশ্যন ক'লে 74 লক্ষধাও কাউন্সিলাৰ হৈছিল আৰু তাৰপিছত ছেকেণ্ড টাৰ্ম মেয়ৰো হৈছিল প্ৰথম RG বৰুৱাদেৱে হৈছিল তেখেত মেয়ৰ হৈছিল প্ৰথম RG বৰুৱাদেৱ পিছৰ বাৰ লক্ষধৰ চৌধুৰী তেতিয়া ভাঙি দিলে আৰু লক্ষধাৰ লগত মই এটা আমাৰ এটা পাৰিবাৰিক সম্পৰ্ক আৰু লক্ষধাৰ লগত বৰ ভালেই আছিলে একচুৱেলি মই ছ'চিয়েল ৱৰ্কাৰ হিচাপে চব পাৰ্টিৰ লগতে মোৰ ৰিলেশ্যন ভাল আছিলে যদি মই নন্দেশ্বৰ তালুকদাৰদেৱ হু ৱাজ ন'ন এজ জ্যোতি বসু অফ আছাম তেওঁ তেখেতৰ বৰ হৈছিলে 12জন আছিলো 10জন চিকিউৰিটি ফৰবিট কৰিলে কংগ্ৰেছ ভৱেন চৌধুৰী প্ৰেচিডেণ্ট তেওঁ আছিলে এই অসমৰ যে প্ৰথম
আসাম ফৰ এছামিজ নগেন হাজৰিকা আসাম জাতীয় দলৰ প্ৰেচিডেণ্ট তেওঁ আছিলে তেওঁ কৈছিল তোমালোকে অজয়ক ডিষ্টাৰ্ব নকৰিবা মোক যদি ভোট দিব নোখোজা অজয়ক ভোট দিয়া নগেন ৰায়ে এইটো কথা কৈছিলে সেইকাৰণে কিন্তু এটা আপোনাক এটা অদ্ভুত কথা কওঁ স্বৈৰাচাৰ তেতিয়াও যোৱা নাছিলে মোৰ ইলেকশ্যন আজিলৈকে হৈছে মই ক'ব নোৱাৰো মোৰ ইলেকশ্যন ভৱেশ বৰুৱাদেৱ তেতিয়া এডভকেট আমাৰ সময়ত হৈছিলে ভৱেশ বৰুৱাদেৱ তেখেতে মোক হঠাতে ফোন কৰি ইলেকশ্যন দিনা অজয় তুমি ভোট দিছা নাই মই ভোট দিয়া নাই যাম মই তোমাক ভোট দিয়া নাই কাক ভোট দিলে বা কংগ্ৰেছ দিছে আৰু কি কৰা যাব নাই নাই বুজা নাই শুনা তোমাৰ ভিতৰত বেলেট বাহিৰততো বেলেট লগোৱা আছে টোকেন বেলেট লগোৱা থাকে তাৰপিছত 12জন নাই ভিতৰত উল্টা কৰিছে 6টা ইফালে 6টা আজিলৈকে ভাৰতবৰ্ষৰ ইতিহাসত এই ধৰণৰ কাম হোৱা নাই মই বেলেটখন দুভাগ কৰি বেলেটখন দুভাগ আৰু বহুতক মই যিবিলাক জনা পঢ়া শুনা নাজানে সোঁফালে ভোট দিবা প্ৰথমৰ নামটোৰ সোঁফালে ভোট দিবা আমি বেলেট পাই গৈছিলো এইটো বহুত প্ৰায় 2500 ভোট 2000 ভোট তেওঁলোকৰ ফালে গুচি গৈছিল এইটো এটা খেল খেলিছিলে এই ধৰণৰ খেল আজিও হয় নেকি ক'ব নোৱাৰো আজিকালি বক্সৰ কথা কয় তেতিয়াতো আমাৰ বেলেট আছিলে এই ধৰণৰ খেলি মেলি হৈছিল কিন্তু মই কমপ্লেইন কৰা নাছিলো মই ৰাইজৰ ছাপৰ্ট দেখা পাই মোৰ মনত এটা মই জয়লাভ কৰিম যে যি হওক এইটো ৰাইজৰ জয় আছিল মোৰ কোনো টোটেল গুৱাহাটীৰ ইষ্টৰ দিছা ঠাইত মই নিজক উপযুক্ত বুলি আজিও নাভাবো এই আপুনি এতিয়া যদি স্মৃতি ৰোমন্থন কৰে সেই 5টা বছৰত তাৰপিছত সুদীৰ্ঘকাল আপুনি এতিয়া জড়িত আছে গুৱাহাটীতে বিভিন্ন কামত জড়িত আছে বিভিন্ন সমাজ কৰ্মৰ সৈতে কিন্তু আপোনাৰ আকৌ ৰাজনীতিৰ পথাৰলৈ আহিবলৈ ইচ্ছা যায় নেকি বা সমাজ সেৱাতে আপুনি সন্তুষ্ট নেকি এইটো এটা কথা মই একচুৱেলি মই কোনোদিনে কমিশ্যন কাউন্সিলৰ হ'ব খোজা নাই কোনো MLA হ'ব খোজা নাছিলো ইভেন যেতিয়া ডিক্লেয়াৰ হ'ল ইলেকশ্যন মই এতিয়া যুৱ সমিতিৰ মিটিঙত মই ইণ্ডোৰত আছিলো আজি মই কৈছো পাৰ্টি ইলেকশ্যনত মোৰ নামত কোনোবা চহী কৰি পেলাই মোৰ কোনো মোক ভাল পোৱা মানুহ আপোনাৰ ডেট পাৰ হৈ গৈছিল মই নাপাওঁ মোৰ ইণ্টাৰেষ্ট নাছিলে মোৰ কোনো ইভিন আপুনি শুনি আচৰিত হ'ব পদ্মশ্ৰী পাওঁতেও মই কোনো এপ্লাই কৰা নাই মই যেতিয়া হ'ল আপোনাৰে বন্ধু প্ৰণয় তালুকদাৰ যেতিয়া মোক কংগ্ৰেচুলেট কৰিলে মানে কিছু কোন তোমাৰ বৰদলৈ সুধিব বোলে কিন্তু আপোনাৰ বাহিৰে মইতো কৰা নাই এইটো পিছত গম পালো নমিনেট নহয় এটা সৰু কমিটি কৰি দিয়ে মই পিছত গম পালো যেনেকৈ যাদৱ পাই তেওঁ এপ্লাই কৰা নাছিলে এটা কমিটি সিহঁতে বাছি লয় ক'ব নোৱাৰো আজি কি আছে তেতিয়া মই আৰু এটা কথা উল্লেখ নকৰে পাপ হ'ব আগৰ কথাটো বেক কৰি আপোনাৰ অনুমতি লৈ এজন মানুহ যদি নাম নকওঁ ইমাৰ্জেঞ্চি আমি বহুত ভিক্টিম হৈছিলো বহুত তাতে মোৰ দেউতা ফিজিকেলি টৰ্চাৰ হৈছে এজন DSP পিছত SP হ'ল স্পেচিয়েল ব্ৰাঞ্চৰ চৌধুৰী নামধাৰী ফিজিকেলি টৰ্চাৰ কৰিছিলে আমাৰ ভাড়া বন্ধ কৰি দিছিলে বেংক একাউণ্ট ষ্টপ কৰি দিছিলে কিন্তু তথাপি মই কমে এজন মানুহক সাহস দেখুৱাইছিলে অসমৰ বিধানসভাত 72ৰ MLA তেওঁৰ নাম প্ৰেম ধৰ বৰা তেওঁ আমাৰ বিহুপুৰীয়াৰ তেওঁ আগতে দুবাৰ হৈছিলে ইণ্ডিপেণ্ডেণ্ট MLA আছিলে এবাৰ তেওঁ যোগেন হাজৰিকাৰ ইয়াত মিনিষ্টাৰ এডুকেশ্যন মিনিষ্টাৰ হৈছিলে শিক্ষামন্ত্ৰী কেইজনৰ কাৰণে 92 ডেইজৰ কাৰণে কিন্তু তেওঁ এটা সাহস দেখুৱাইছিলে যিদিনা 5 years কমপ্লিট হ'ল তেওঁ উঠি পেলাই ক'লে তেওঁ ক'লে যে ছাৰ আজি মোৰ ৰাইজে 5 বছৰৰ কাৰণে মোক ভোট দি পেলাই পঠিয়াইছিলে আজিতো 5 বছৰ শেষ হৈ গ'ল মইতো আৰু এদিনো থাকিব নোৱাৰো আপুনি মোৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰক ভাৰতবৰ্ষৰ ইতিহাসত মানে আমাৰ যিটো ইমাৰ্জেঞ্চি স্বৈৰাচাৰ মুক্ত ভাৰত কৰাত তেওঁৰ যিটো বৰঙণি সাহস আজি তেওঁ এতিয়াও জীৱিত আছে তেখেতে যদি মই শ্ৰদ্ধা নজনাওঁ মোৰ পাপ হ'ব একমাত্ৰ শ্ৰীযুত প্ৰেমধৰ বৰা ডাঙৰীয়াই বিধায়ক যিগৰাকীয়ে 42 সংখ্যক সংশোধনীৰ প্ৰতিবাদ কৰি তেখেতে 1 বছৰ এক্সটেনশ্যনটো সম্প্ৰসাৰণটো 5 বছৰ সম্পূৰ্ণ হোৱালৈ পদত্যাগ কৰিছিল আৰু সেই সময়ত সমগ্ৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সকলোতে তেওঁৰ বিষয়ে যথেষ্ট চৰ্চা হৈছিল এই কথা বোলে লিখিছিল এইটো আপোনাৰ জৰিয়তে আজি শংকৰ টিভি যিটো যায় এজন প্ৰকৃত গণতন্ত্ৰী বিধায়ক যে আছিলে এতিয়াও আমাৰ ভিতৰত জীয়াই আছে এইটো এটা আমাৰ কাৰণে আমাৰ দৰ্শকসকলক মই আজি আপোনাৰ জৰিয়তে তেওঁলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছো তেতিয়া কিন্তু অতি দুখৰ কথা বহু লিডাৰ আছিলে অপজিশ্যন লিডাৰো আছিলে তেওঁ কিন্তু ৰিজাইন দিয়া নাছিলে কিন্তু তেখেতে তাৰ ভিতৰত বহুত MLA যেতিয়া জেলৰ ভিতৰত মই আগতে ক'লো দুলাল বৰুৱা ৰেণুকা দেৱী বৰকটকী দুজনে ডেপুটি লিডাৰ দেৱেশ শৰ্মা MLA যেতিয়া নাছিলে আমাৰ বহুত MLA আমাৰ ছ'চিয়েলিষ্ট পাৰ্টি জনসংঘৰ মানুহখিনি চব জেলতে আছিলে PSP CPMৰ মানুহ আছিলে CPM মানুহখিনি CPIৰ বাহিৰে প্ৰায় চব পাৰ্টি এতিয়া আপুনি সমাজ সেৱাতো জড়িত আছে এনে
কংক্ৰিট বা কোনোবা সংগঠনৰ লগত জড়িত আছে না মই এটা কথা কওঁ মোৰ কথা মই আচলতে মই ৰাজনীতিক নহয় মই দেশপ্ৰেমী মই দেশক ভাল পাওঁ মই জাতীয় বিশ্বাস কৰোঁ মই সমাজবাদক বিশ্বাস কৰোঁ মই জাতীয়বাদক বিশ্বাস কৰোঁ সমাজবাদক বিশ্বাস কৰোঁ আৰু মই প্ৰতিবাদী মই সৰুৰ পৰা অন্যায়ৰ প্ৰতিবাদ কৰিছোঁ এই অন্যায়ৰ প্ৰতিবাদ কৰি মই চাকৰি এৰিছিলোঁ এই প্ৰতিবাদী মনটো এতিয়াও আছে আৰু মই প্ৰতিবাদে কৰি গৈছিলোঁ আৰু লগে লগে ছ'চিয়েল ৱৰ্ক তাত মই এজনৰ নাম ক'ব লাগিব ৰেণুকা দেৱী বৰকটকীয়া মোৰ যিজন ট্ৰেড ইউনিয়নত মোৰ গুৰু হ'ল গোলাপ বৰবৰা দত্তবন ঠেঙৰে BMS তেওঁ মোৰ ফাৰ্ষ্ট গুৰু কিন্তু পিছত ছ'চিয়েলিষ্টৰ গ্ৰুপলৈ আহিলোঁ গোলাপ বৰবৰা বিশেষ HMS বুলি এটা অৰ্গেনাইজেশ্যন মই প্ৰেচিডেণ্ট বৰ্তমানে গোলাপ বৰবৰাৰ ঠাইত ক'ত গোলাপ বৰবৰা ক'ত মই এই সোণ আৰু সেয়া হ'ব ডেট হ'ব কিন্তু মই কৈছোঁ এইটো দ্যাটছ দ্য অনলি অৰ্গেনাইজেশ্যন হুইচ ইজ নট কণ্ট্ৰল বাই এনি পলিটিকেল পাৰ্টি পলিটিকেল বি টিম নহয় আজিকালি INTUC কংগ্ৰেছৰ BMS BJP C2 CPM কিন্তু এইটো কাৰণ নহয় এইটোৰ লগত মই জড়িত ট্ৰেড ইউনিয়নৰ লগত জড়িত আই এম এ হোল টাইম ট্ৰেড ইউনিয়ন ৱৰ্কাৰ আৰু আই এম এ হোল টাইম ছ'চিয়েল ৱৰ্কাৰ ৰেণুকা দেৱী বৰকটকীৰ নেতৃত্বত মই 83 আমাৰ টাৰ্ম আছিল 83 লৈকে মই আই এম এ ফুল টাইম ৰেড ক্ৰছ আছিলোঁ মই আছাম ষ্টেট ফ্লাড ৰিলিফ কমিটিৰ মই দিনৰ পৰা মই আছিলোঁ আজিও এইটো শেষ হৈ গ'ল কামটো এতিয়া আমাৰ শিশু গ্ৰাম মনোবিকাশ কেন্দ্ৰ চিলড্ৰেন হোম এইবিলাকৰ লগত চব জড়িত মই ক'ত জড়িত নহয় মই ক'ব নোৱাৰোঁ য'তে মাজতে যাওঁ আৰু স্কুটাৰ এখন পাইছিলোঁ এটা কথা খালি কওঁ আপোনাৰ কিছুমান স্পেচিয়েলিটি প্ৰথম নন কংগ্ৰেছ গভৰ্ণমেণ্ট প্ৰথম নন কংগ্ৰেছ চিফ মিনিষ্টাৰ এটা 5 বছৰ টাৰ্ম 4জন চিফ মিনিষ্টাৰ মানে তেওঁ ফেব্ৰুৱাৰীত ল'লে নেক্সট ইয়াৰ 79ত ছেপ্টেম্বৰত তেওঁ গোলাপ বৰবৰা যেতিয়া দেখিলে কনফিডেঞ্চ মিলা নাই লগে লগে তেওঁ তেওঁ ইচ্ছা কৰিলে মিলাব পাৰিলে যোগেন হাজৰিকা 2 মাহ পিছতে 2 মাহ থাকিলে প্ৰেচিডেণ্ট হ'ল তেওঁ থাকিলে 96 ডেইজ আহিল অনাৰ টাইমত মাজতে পিয়াৰ প্ৰেচিডেণ্ট হ'ল তেওঁ আহিল অনাৰ টাইম 6 মাহ থাকিব নোৱাৰিলে তাক আমি পেলাই দিলোঁ আহিলে কেশৱ গগৈ তাৰপিছত আকৌ প্ৰেচিডেণ্ট হ'ল 4বাৰ প্ৰেচিডেণ্ট হ'ল তাৰপিছত প্ৰায় 8 মাহ পিছত ইলেকশ্যন হ'ল তাত 3 মাহ আগতে আমাৰটো ভাঙি দিয়া যিকাৰণে ভাঙি দিয়াৰ কাৰণে আমি ফুল প্ৰেজেণ্টলি আমাক কমপ্লিট নকৰাৰ কাৰণে আমি যদি পেঞ্চন বিলাক পোৱা নাছিলোঁ এই বহুত দেৰিকৈ পাইছোঁ এতিয়া হৈছে নাও ওৱান চিলেক্টেড কৰিছে আগতে আছিলে ফুল টাৰ্ম তাৰ কাৰণে আমাৰ কোনো দুখ নাছিল আৰু আমি দৰমহা পাইছোঁ কিমান জানে ML হ'লোঁ এতিয়া 500 টকা আৰু গুৱাহাটীত যিহেতু মই লোকেল মানুহ আজিকালি আছে নাই ক'ব নোৱাৰোঁ মোৰ 10 কিলোমিটাৰ ভিতৰত পালমাজাৰত মোৰ ঘৰ 8 কিলোমিটাৰ মই কোনো TADA পোৱা নাই আমাৰ ষ্টাফে স্থায়ী মানে ইয়াত ওচৰতে আজিকালি এইটো নাই আজিকালিতো উঠি গ'ল আৰু মই ঘৰতে আছিলোঁ মোক ইয়াৰ ষ্টাফে বহুত দুখ পায় ছাৰ আপুনি কাৰোবাৰ ঘৰত দেখুৱাই দিয়ে অলপ দূৰত মোৰতো ইমান বন্ধু আছে কাৰোবাৰ ঘৰত মই ভাড়া দেখুৱাই দিব পাৰিলোহেঁতেন মই এই নীতিটো মানে সেইকাৰণে আজিও আপুনি জনমানসত তিষ্ঠি আছে বা জীয়াই আছে আৰু মই শেষত আপোনাক মই সুধিব বিচাৰিছোঁ এই যে সমাজ সেৱা সমাজ কৰ্ম এতিয়া আপুনি বিশ্বকৰ্মা পূজাৰ পাছদিনাও আপুনি যথেষ্ট বিজি মোক কৈছিল যে বিশ্বকৰ্মা পূজাৰ পাছদিনাও মই বহুত ব্যস্ত যে মূৰ্তিবিলাক এটা সংগঠনে তেওঁলোকে স্থানান্তৰ কৰে মই তেওঁলোকৰ লগত আছোঁ 27 বছৰ আৰু এটা এইটো আমাৰ এইটো পিৰিয়ডত মই যিটো কৰোঁ স্পেচিয়েলিটি 4বাৰ হ'ল 4বাৰ প্ৰেচিডেণ্ট হ'ল 4জন চিফ মিনিষ্টাৰ এইটো অহা নাই অসমৰ ইতিহাসত আৰু চিক্ৰেট ছেশ্যন হৈছিল এটা এতিয়া অসমৰ পৰিস্থিতি এই 7 এপ্ৰিল যে ফাউণ্ডেশ্যন ডে এই 7 এপ্ৰিল 1979 আমাৰ আলফাৰৰ সৃষ্টি হ'ল পৰিস্থিতি বেলেগ হ'ল ছাত্ৰ আন্দোলন হ'ল চিক্ৰেট ছেশ্যন হৈছিলে চব ষ্টাফক ওলাই দিয়া হৈছিল আমি লিখিছোঁ আমি চলাইছোঁ এইটো কিন্তু অসমৰ ইতিহাসৰ চিক্ৰেট ছেশ্যন প্ৰথমবাৰ হৈছে এইটো আমি পাইছোঁ আৰু স্পীকাৰ চেঞ্জ হ'ল যোগেন হাজৰিকা আমাৰ জনতা পাৰ্টীৰ আছিল তেওঁ এটা সময়ত নেহৰুৰ সময়তে ডেপুটি মিনিষ্টাৰ আছিলে চেণ্ট্ৰেলত ভেৰি পলিছ জেণ্টলমেন কিন্তু তেওঁৰ কিবা হ'ল পাৱাৰৰ কাৰণে তেওঁৰ পিছতে চান্দ মহম্মদ দা গিয়াছুদ্দিন আহমেদ ডেপুটি স্পীকাৰ হ'ল 2বাৰ চেঞ্জ হ'ল চান্দা পিছতে এইটো ৰবট গ'ল কিন্তু এটা কথা মই কওঁ মই এছেম্বলিটো দেখিছোঁ আগৰ পৰা কিন্তু মই যেতিয়া মোৰ চাকৰি বাকৰি গ'ল তেতিয়া মই খুব কম দৰমহাতে পইচা দি মই এটা কেলকাতা পেপাৰ আৰু দিল্লী পেপাৰ দুটাৰ পৰা কৰেছপণ্ডেণ্ট কৰিছিলোঁ তেতিয়া মই এছেম্বলিত প্ৰায় যাওঁ আৰু মই প্ৰথম এছেম্বলিত গৈছিলোঁ শ্বিলঙত বেলেগ কাৰণত মধুসূদন দাস ডাঙৰীয়া আমাক মাতিছিলে তেওঁ বৰপেটাত আছিলে এটা কেছত পৰি গৈছিলোঁ কিন্তু
মই দেখি পেলাই মই মোহিত হৈ গ'লো যে এনেকুৱা এছেম্বলি মন্দিৰৰ দৰে পবিত্ৰ কাঠৰ ষ্ট্ৰাকচাৰটো কিন্তু আচলতে ইয়াত অহাৰ পিছত মই তেনেকৈ অহা নাই কিন্তু মই 67 to 72 কভাৰ কৰিছে এইটো পিৰিয়ডটো মই ভাবোঁ দিছ দ্য বেষ্ট এছেম্বলি গ্ৰুপ যাতে বিশ্বৰাভা ভূপেন হাজৰিকা লক্ষধৰ চৌধুৰী দেৱকান্ত বৰুৱা বিমল হাজৰি মানে কোনে নাই গৌৰীশংকৰ ভট্টাচাৰ্য প্ৰেমধৰ বৰা প্ৰথম আহিছিল মানে এই কেইজন মানে শিল্প সাংস্কৃতিক পলিটিক্স ভূপেন হাজৰিকাৰ নাওবৈচাৰ পৰা আহিছে আমাৰ ৰাভাদা আহিছে তেজপুৰৰ পৰা মানে এটা তেওঁ হৈছিলে পিডিপি পাৰ্টি তেতিয়া বাই দেট টাইম গৌৰীশংকৰ ভট্টাচাৰ্য CPI ত্যাগ কৰি তেওঁ পিডিপি পাৰ্টি কৰিলে কিছুমান পাৰ্টিৰ অস্তিত্ব আছিলে আমকা বুলি এটা আছিলে আমকাটো নাইকিয়া হৈ গ'ল এনেকুৱা অসমৰ উত্থান পতনৰ মই এজন সাক্ষী আৰু মই গোটেইকেইজন চিফ মিনিষ্টাৰক পাইছোঁ গোপীনাথ বৰদলৈদেৱ যেতিয়া ঢুকালে তেতিয়া মোৰ মাত্ৰ 9 বছৰ বয়স কিন্তু আমাৰ অভিভাৱক আছিল আমাৰ বংশৰ মোৰ দেউতাৰ লগত গৈছিলোঁ 1950 আগষ্টত তেওঁ ঢুকালে আৰু তেওঁ 15 আগষ্টৰ ভূমিকম্প হৈছিল 50 ডাঙৰ ভূমিকম্প তেওঁৰ শ্ৰাদ্ধৰ দিনা টিল আই ৰিমেম্বাৰ মই দেউতাৰ লগত তেওঁৰ ঘৰত আছিলোঁ আৰু তেওঁৰ ল'ৰা সৰু নহয় ৰবীন বৰদলৈ আমি একেলগত পঢ়া গতিকে আপোনাৰ অভিজ্ঞতা বহুত আৰু স্মৃতিও যথেষ্ট আপুনি স্মৃতি ৰোমন্থন কৰিলে আজি আপোনাক আমি আমাৰ ষ্টুডিঅ'ত পাই সঁচাকৈ ক'ব পাৰোঁ নেকি আমাৰ এই বেষ্ট MLA তেতিয়া নাছিল কিন্তু এটা ফাৰ্ষ্ট আছামত MLA স্বীকৃতি দিছিলে আৰু ঘটনাচক্ৰত MLA কাম কাজ কোৱা এটেকিং চব মিলাই পেলাই এটা সৰু কমিটি কৰি দিছিলে এইটোত যোগেন হাজৰিকা আছিলে তেতিয়া আমাক জয়নাল আবেদিন দেৱান জয়নাল আবেদিন আৰু অজয় কুমাৰ দত্ত এই দুজনক বাছি লৈছিলে বাছি লৈ তেতিয়া দিল্লীত পাৰ্লামেণ্টাৰী ষ্টাডিজ এণ্ড ট্ৰেইনিং বুলি এটা চালু কৰিছিলে জনতা গভৰ্ণমেণ্ট আহি তাৰ ডাইৰেক্টৰ কৰি দিছিলে বিখ্যাত সাংসদ ডক্টৰ হীৰেণ মুখাৰ্জী CPMৰ MP আছিলে ভেটাৰান লিডাৰ তেওঁ আছিলে আমাৰ সুযোগ হৈছিল 50জন MP আৰু 50জন MLA বাছি লৈছিলে নতুন MP নতুন MLA ট্ৰেইনিং দিয়াৰ কাৰণে সেই ট্ৰেইনিঙত প্ৰতিনিধিত্ব কৰিছিলোঁ অসমত জয়নাল আবেদিন এতিয়াও আছে আৰু মই সেইটো মোৰ জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা আৰু স্বীকৃতি হয় আমি তেখেত অজয় কুমাৰ দত্ত তেখেত পদ্মশ্ৰী সন্মানেৰে বিভূষিত ভাৰত চৰকাৰৰ অসমৰ এগৰাকী বিধায়ক প্ৰাক্তন বিধায়ক আৰু সমাজ সেৱক তেখেতক সকলোৱে চিনি পায় আজি আমাৰ ষ্টুডিঅ'ত আহি তেখেতে যি তেখেতৰ বৰ্ণনা কৰিলে তেখেতৰ স্মৃতি তেখেতৰ অভিজ্ঞতা তাৰ পৰা নিশ্চয়কৈ আমাৰ দৰ্শকসকল উপকৃত হ'ব আমি আপোনাক ধন্যবাদ জনাইছোঁ আৰু দৰ্শকসকলক ধন্যবাদ জনাই আজি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ